নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা পোৱা গ'ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে যে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ পৰা মুক্তি বিচাৰিছে পুনৰবাৰ কৈছো কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মন্তব্য অসমৰ জনতাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰা মুক্তি বিচাৰিছে গৌৰৱ গগৈৰ স্পষ্ট কথা মই নামঘৰলৈ যাওঁ মই ঈদৰ নামাজ পঢ়ো হেয়া মোৰ কথা তাত আপত্তি কৰিব লগা কি হল হিমন্ত বিশ্ব শৰ্মাৰ মুখ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধৰ্মৰ সাৰ্টিফিকেট নালাগে স্পষ্টৰ প্ৰতি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই মুখ সাৰ্টিফিকেট নিদিলেও হ'ব মুখ হিমন্ত বিশ্ব শৰ্মাৰ সাৰ্টিফিকেট নালাগে তদুপৰি গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে এবাৰ বিজেপিৰ বিকল্প হৈছে কেৱল মাত্ৰ কংগ্ৰেছ পাৰ্টি তথা ইণ্ডিয়া এলায়েন্স এবাৰ বেয়াকৈ পৰাস্ত হ'ব বিজেপি সমগ্ৰ ভাৰতৰ পৰা এবাৰ বিজেপিক বৰ্জনৰ সিদ্ধান্ত লৈছে দেশৰ জনতা এনেধৰে নিৰ্বাচনী প্ৰচাৰ চলাই গৰজি উঠা দেখা পোৱা গ'ল গৌৰৱ গগৈ তদুপৰি গৌৰৱ গগৈৰ মন্তব্য মই হিমন্ত বিশ্ব শৰ্মাৰ বদৰুদ্দিন আজমলৰ আদৰ্শৰ ৰাজনীতি কৰা নাই মই কেৱল মাত্ৰ মোৰ নিজৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ আদৰ্শৰ ৰাজনীতিহে কৰিবলৈ মই ৰাজনীতি কৰিছো এনে ধৰণে গৰজি উঠিল গৌৰৱ গগৈ এই মুহূৰ্তত জনাই আছো এ বিগ পলিটিক্যাল নিউজ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ পৰা মুক্তি বিচাৰিছে অসমৰ জনতাক এতিয়া মুক্তি লাগে হিমন্ত বিশ্ব শৰ্মাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প এতিয়া কেৱল মাত্ৰ কংগ্ৰেছ দল মই নামঘৰলৈ যাওঁ ঈদৰ নামাজ পঢ়ো তাতে হিমন্ত বিশ্ব শৰ্মাৰ আপত্তি ক'ত হিমন্ত বিশ্ব শৰ্মাৰ কথাতে হুৰ মিলাই বদৰুদ্দিন আজমলেও ঈদৰ নামাজ পঢ়াত মোক এতিয়া আপত্তি কৰিছে মই নামাজ পঢ়াত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিনৰ প্ৰবলেমটো কি মই হেয়া এতিয়ালৈকে বুজি পোৱা নাই তেওঁলোকৰ প্ৰবলেম কি আপত্তি ক'ত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল দুয়ো ঘনিষ্ঠ বন্ধু কিন্তু নামাজ পঢ়িবলৈ মোক কাৰোৰে সাৰ্টিফিকেট নালাগে মোক তেওঁলোকৰ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই মোৰ ধৰ্মক লৈ হিমন্ত বিশ্ব শৰ্মাৰ সাৰ্টিফিকেট নালাগে স্পষ্ট ৰূপত এই কথা উল্লেখ কৰিছে গৌৰৱ গগৈয়ে মোৰ ধৰ্মক লৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৰ্টিফিকেট নালাগে মন্তব্য কৰিছে গৌৰৱ গগৈ মই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ ৰাজনীতিহে কৰিবলৈ আহিছো তৰুণ গগৈৰ আদৰ্শৰ ৰাজনীতিহে কৰিবলৈ আহিছো অসমৰ ৰাইজে এটা হিমন্ত বিশ্ব শৰ্মাৰ পৰা মুক্তি বিচাৰিছে মই এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ আদৰ্শৰ ৰাজনীতি কৰা নাই তেওঁলোকৰ আদৰ্শৰ ৰাজনীতি মই কৰিবলৈ নিবিচাৰো মই কেৱল মাত্ৰ মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ আদৰ্শৰ ৰাজনীতিহে কৰিবলৈ বিচাৰো আৰু হেয়াই মই কৰি আছো মোৰ ধৰ্মক লৈ কৰবাত মই নামাজ পঢ়ো নামঘৰলৈ যাওঁ তাক লৈ মোৰ হিমন্ত বিশ্ব শৰ্মাৰ বদৰুদ্দিন আজমলৰ পৰা কোনো ধৰণৰ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই মোৰ ধৰ্মক লৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৰ্টিফিকেটৰ কোনো দৰকাৰ নাই স্পষ্টৰ প্ৰতি মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এই মুহূৰ্তত গৌৰৱ গগৈৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে গৌৰৱ গগৈ শুনো আহক এইবাৰ আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হয় আজি মই আপোনালোকৰ মাজত আহি আপোনালোকৰ বহুমূল্য দোৱা বিচাৰিছো আৰু আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যে যিদৰে আপোনালোকে ইমান বছৰ জটিল পৰিস্থিতিত 2014 চন 2019 কংগ্ৰেছ দলৰ 27 পদ ভোট দি আমাৰ জয়যুক্ত কৰিলে আহা 24 তাৰিখে এই 2024 চনৰ নিৰ্বাচনত 27 পদ ভোট দি এইবাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জয়যুক্ত কৰিলে এইবাৰ যোৰহাটৰ পৰা দলে আমাক নিৰ্দেশ দিছে যে যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক উঠিব লাগিব দলৰ নিৰ্দেশ মানি মই যোৰহাট সমষ্টিলৈ গলো আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ সুখী যে যোৰহাট সমষ্টি ৰাইজে সিদ্ধান্ত ললে এইবাৰ যোৰহাটৰ পৰা কংগ্ৰেছ দল জিকিব তো জোৰ আৰু মোকো সাৰ্টিফিকেট নালাগে মোকো নামাজ পঢ়িবলৈ না হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাৰ্টিফিকেট লাগে না মৌলানা আজমল সাহেবৰ সাৰ্টিফিকেট লাগে মই না মৌলানা আজমল সাহেবৰ ৰাজনীতি কৰিবলৈ আহিছো না মই
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিবলৈ আহিছো মই ৰাজনীতি কৰিবলৈ আহিছো মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰিবলৈ আহিছো প্ৰয়াত তৰুণ গগৈদেৱৰ কাৰণে আমি অসমৰ ভিতৰত আমি প্ৰত্যেকজন হলো প্ৰথম শ্ৰেণী নাগৰিক আমাৰ সকলৰ সমান অধিকাৰ আমি সকলোৱে হলো আল্লাহ সন্তান আমাৰ সকলো আমি শান্তিত আমি জীয়াই থকাটো আমাৰ নৈতিক অধিকাৰ আছে আৰু হেয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ মূল কৰ্তব্য শৰ্মা ডাঙৰীয়াৰ পৰা আমি মুক্তি বিচাৰিছো আমাৰ বিকল্প হৈছে কংগ্ৰেছ আজিকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই কোট নামাজ পঢ়ো কোট নামাজ নপঢ়ো খুব মন দিয়ে চাইছে মৰাবাৰীৰ যোৱা বছৰ যে মৰাবাৰীত আহি আমি নামাজ একেলগে পঢ়িলো দেখাই নাই এবাৰ নতুনকৈ মোক নামাজ পঢ়া দেখিলে নেকি কিন্তু মোক নামাজ পঢ়াৰ পিছত তেওঁলোকৰ মনত ইমান আপত্তি কিয় ইমান মনত আপত্তি কিয় লাহৰী ঘাটত আজি তেওঁলোকৰ সভা আজি মই এই মঞ্চৰ পৰা তেওঁক সুধিবলৈ বিচাৰিছো মই নামঘৰত গৈ মই চাকি জ্বলাওঁ মই ঈদৰ দিনত মই নামাজ পঢ়ো আপোনাক ইমান আপত্তি কিয় হৈছে তাৰ প্ৰশ্নৰ উত্তৰ দিয়ক ভাল পোৱা নাই মই নামাজ পঢ়াটো ভাল পোৱা নাই ঠিকে আছে তেওঁ বেয়া পোৱাটো স্বাভাৱিক কিন্তু কেতিয়াও মই ভাবা নাছিলো যে মৌলানা আজমল সাহেবে মোক নামাজ পঢ়াৰ কাৰণে মোক বেয়া পাব একে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সুৰ মিলাই একেখিনি কথা ক'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ক'লে যে নামাজ পঢ়াৰ কাৰণে গৌৰৱ গগৈ ভোট দিব নালাগে আৰু একে কথা সুৰ মিলাই মৌলানা আজমল সাহেবে ক'লে যে নামাজ পঢ়াৰ কাৰণে গৌৰৱ গগৈ ভোট দিব নালাগে এয়া কথা প্ৰমাণ পাই গলো দুজনৰ মাজত কিমান ঘনিষ্ঠ বন্ধুত্ব আছে আমি এই দুজনৰ কথাৰ পৰা আমি গম পাই গলো এতিয়া অসমৰ ৰাইজে সিদ্ধান্ত ললে না আমি মৌলানা আজমল সাহেবৰ কথা শুনিম না আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা শুনিম আমি কংগ্ৰেছৰ কথা শুনিম এতিয়া নগাঁও লোকসভা সমষ্টিৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে নগাঁও লোকসভা সমষ্টিৰ পৰাও কংগ্ৰেছ দল জিকিব লাগিব আৰু মই আপোনালোকক কথা দিছো যে আজি যোৰহাটৰ পৰা আমাৰ কংগ্ৰেছ দলৰ উত্থান আৰম্ভ হৈছে যোৰহাটৰ ভিতৰত আৰম্ভ হ'ল সেই ঢোৰ বাৰ্তা আজি নগাঁৱত পৰিছে আৰু আজিৰ পৰা 2 বছৰ পিছত সমগ্ৰ অসমত এই যোৰহাটৰ কণ্ঠ আপোনালোকে শুনা পাব আৰু বিধানসভাত আমাৰ চৰকাৰ হ'বলৈ গৈছে আজি শ্ৰদ্ধেয় ৰাইজ এই নিৰ্বাচনৰ ভিতৰত আমাৰ মই এজন দলৰ নিষ্ঠাবান সৈনিক দলে আমাক যি নিৰ্দেশ দিয়ে আমি মানি লওঁ আৰু যদিও সমষ্টিত লগত মই এটা ঘৰুৱা সম্পৰ্ক সেইকাৰণে ঘৰত আহিলে আমাক ভালে লাগে আমিও ঘৰত উভতি আহি আমাক ভাল লাগিছে লগ পাইছোঁ ওচৰৰ পৰা দেখা পাইছোঁ চাবলৈ আহিছোঁ বা তেখেতৰ আশীৰ্বাদ মুখ্যমন্ত্ৰী মহোদয় এতিয়া তেওঁ ৰাতি তেওঁলোকে টোপনি মাৰিব পৰা নাই সেইকাৰণে দিনত ৰাতি দেখে কংগ্ৰেছৰ ভাল হৈছেতো ভাল দেখা পোৱা নাই কংগ্ৰেছৰ গোটেই মানুহ আমাক কংগ্ৰেছকে ভোট দিছে কিন্তু তেওঁলোকে কংগ্ৰেছৰ চিম্বলত বিজেপি চিম্বল দেখা পাইছে মই নাজানো হ'ব পাৰে তেওঁ ভৱিষ্যত কংগ্ৰেছত ঘূৰি অহা কিবা অন্তৰ্ভুক্ত না আমিতো গৈ আছো আমি কা আইন আমি বাতিল হোৱাটো বিচাৰো লগতে আমাৰ ইয়াত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আমি উল্লেখ কৰিছো লগতে আমাৰ বানপানী গৰাখহনীয়াৰ কাৰণে আমাক এটা বিশেষ পেকেজ আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাক লাগিব এইটো আমাৰ 3টা মূল আমাৰ দাবী এইবাৰ আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হয় আজি মই আপোনালোকৰ মাজত আহি আপোনালোকৰ বহুমূল্য দোৱা বিচাৰিছো আৰু আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যে যিদৰে আপোনালোকে ইমান বছৰ জটিল পৰিস্থিতিত 2014 চন 2019 কংগ্ৰেছ দলৰ 27 পদ ভোট দি আমাৰ জয়যুক্ত কৰিলে আহা 24 তাৰিখে এই 2024 চনৰ নিৰ্বাচনত 27 পদ ভোট দি এইবাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জয়যুক্ত কৰিলে এইবাৰ যোৰহাটৰ পৰা দলে আমাক নিৰ্দেশ দিছে যে যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক উঠিব লাগিব
দলৰ নিৰ্দেশ মানি মই যোৰহাট সমষ্টিলৈ গলো আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ সুখী যে যোৰহাট সমষ্টি ৰাইজে সিদ্ধান্ত ললে এইবাৰ যোৰহাটৰ পৰা কংগ্ৰেছ দল জিকিব তো জোৰ আৰু মোকো চাৰ্টিফিকেট নালাগে মোকো নামাজ পঢ়িবলৈ না হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাৰ্টিফিকেট লাগে না মৌলানা আজমল সাহেবৰ চাৰ্টিফিকেট লাগে মই না মৌলানা আজমল সাহেবৰ ৰাজনীতি কৰিবলৈ আহিছো না মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিবলৈ আহিছো মই ৰাজনীতি কৰিবলৈ আহিছো মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰিবলৈ আহিছো প্ৰয়াত তৰুণ গগৈদেৱৰ কাৰণে আমি অসমৰ ভিতৰত আমি প্ৰত্যেকজন হলো প্ৰথম শ্ৰেণী নাগৰিক আমাৰ সকলৰ সমান অধিকাৰ আমি সকলোৱে হলো আল্লাহ সন্তান আমাৰ সকলো আমি শান্তিত আমি জীয়াই থকাটো আমাৰ নৈতিক অধিকাৰ আছে আৰু হেয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ মূল কৰ্তব্য বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি মুক্তি বিচাৰিছো আমাৰ বিকল্প হৈছে কংগ্ৰেছ আজিকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই ক'ত নামাজ পঢ়ো ক'ত নামাজ নপঢ়ো খুব মন দিয়ে চাইছে মৰাবাৰীৰ যোৱা বছৰ যে মৰাবাৰীত আহি আমি নামাজ একেলগে পঢ়িলো দেখাই নাই এবাৰ নতুনকৈ মোক নামাজ পঢ়া দেখিলে নেকি কিন্তু মোক নামাজ পঢ়াৰ পিছত তেওঁলোকৰ মনত ইমান আপত্তি কিয় ইমান মনত আপত্তি কিয় লাহৰী ঘাটত আজি তেওঁলোকৰ সভা আজি মই এই মঞ্চৰ পৰা তেওঁক সুধিবলৈ বিচাৰিছো মই নামঘৰত গৈ মই চাকি জ্বলাওঁ মই ঈদৰ দিনত মই নামাজ পঢ়ো আপোনাক ইমান আপত্তি কিয় হৈছে তাৰ প্ৰশ্নৰ উত্তৰ দিয়ক ভাল পোৱা নাই মই নামাজ পঢ়াটো ভাল পোৱা নাই ঠিকে আছে তেওঁ বেয়া পোৱাটো স্বাভাৱিক কিন্তু কেতিয়াও মই ভাবা নাছিলো যে মৌলানা আজমল সাহেবে মোক নামাজ পঢ়াৰ কাৰণে মোক বেয়া পাব একে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সুৰ মিলাই একেখিনি কথা ক'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ক'লে যে নামাজ পঢ়াৰ কাৰণে গৌৰৱ গগৈ ভোট দিব নালাগে আৰু একে কথা সুৰ মিলাই মৌলানা আজমল সাহেবে ক'লে যে নামাজ পঢ়াৰ কাৰণে গৌৰৱ গগৈ ভোট দিব নালাগে এয়া কথা প্ৰমাণ পাই গলো এই দুজনৰ মাজত কিমান ঘনিষ্ঠ বন্ধুত্ব আছে আমি এই দুজনৰ কথাৰ পৰা আমি গম পাই গলো এতিয়া অসমৰ ৰাইজে সিদ্ধান্ত ললে না আমি মৌলানা আজমল সাহেবৰ কথা শুনিম না আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা শুনিম আমি কংগ্ৰেছৰ কথা শুনিম এতিয়া নগাঁও লোকসভা সমষ্টিৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে নগাঁও লোকসভা সমষ্টিৰ পৰাও কংগ্ৰেছ দল জিকিব লাগিব আৰু মই আপোনালোকক কথা দিছো যে আজি যোৰহাটৰ পৰা আমাৰ কংগ্ৰেছ দলৰ উত্থান আৰম্ভ হৈছে যোৰহাটৰ ভিতৰত আৰম্ভ হ'ল সেই ঢোৰ বাৰ্তা আজি নগাঁৱত পৰিছে আৰু আজিৰ পৰা 2 বছৰ পিছত সমগ্ৰ অসমত এই যোৰহাটৰ কণ্ঠ আপোনালোকে শুনা পাব আৰু বিধানসভাত আমাৰ চৰকাৰ হ'বলৈ গৈছে আজি শ্ৰদ্ধা ৰাইজ এই নিৰ্বাচনৰ ভিতৰত আমাৰ মই এজন দলৰ নিষ্ঠাবান সৈনিক দলে আমাক যি নিৰ্দেশ দিয়ে আমি মানি লওঁ আৰু যদিও সমষ্টিত লগত মই এটা ঘৰুৱা সম্পৰ্ক সেইকাৰণে ঘৰত আহিলে আমাক ভালে লাগে আজি আমিও ঘৰত উভতি আহি আমাক ভাল লাগিছে লগ পাইছোঁ ওচৰৰ পৰা দেখা পাইছোঁ চাবলৈ আহিছোঁ বা তেখেতৰ আশীৰ্বাদ মুখ্যমন্ত্ৰী মহোদয় এতিয়া তেওঁ ৰাতি তেওঁলোকে টোপনি মাৰিব পৰা নাই সেইকাৰণে দিনত ৰাতি দেখে কংগ্ৰেছৰ ভাল হৈছিল ভাল দেখা পোৱা নাই কংগ্ৰেছৰ গোটেই মানুহ আমাক কংগ্ৰেছকে ভোট দিছে তেওঁলোকে কংগ্ৰেছৰ চিম্বলত বিজেপি চিম্বল দেখা পাইছে মই নাজানো হ'ব পাৰে তেওঁ ভৱিষ্যত কংগ্ৰেছত ঘূৰি অহা কিবা না না আমিতো গৈ আছো যে আমি কা আইন আমি বাতিল হোৱাটো বিচাৰো লগতে আমাৰ ইয়াত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আমি উল্লেখ কৰিছো লগতে আমাৰ বানপানী গৰাখহনীয়াৰ কাৰণে আমাক এটা বিশেষ পেকেজ আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাক লাগিব এইটো আমাৰ 3টা মূল আমাৰ এইবাৰ আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হয় আজি মই আপোনালোকৰ মাজত আহি আপোনালোকৰ বহুমূল্য দোৱা বিচাৰিছো আৰু আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ
যে যিদৰে আপোনালোকে ইমান বছৰ জটিল পৰিস্থিতিত 2014 চন 2019 কংগ্ৰেছ দলৰ হতচিনপদ ভোট দি আমাৰ জয়যুক্ত কৰিলে আহা 24 তাৰিখে এই 2024 চনৰ নিৰ্বাচনত হতচিনপদ ভোট দি এইবাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জয়যুক্ত কৰিলে এইবাৰ যোৰহাটৰ পৰা দলে আমাক নিৰ্দেশ দিছে যে যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক উঠিব লাগিব দলৰ নিৰ্দেশ মানি মই যোৰহাট সমষ্টিলৈ গলো আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ সুখী যে যোৰহাট সমষ্টি ৰাইজে সিদ্ধান্ত ললে এইবাৰ যোৰহাটৰ পৰা কংগ্ৰেছ দল জিকিব তো য'ত আৰু মোকো চাৰ্টিফিকেট নালাগে মোকো নামাজ পঢ়িবলৈ না হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাৰ্টিফিকেট লাগে না মৌলানা আজমল সাহেবৰ চাৰ্টিফিকেট লাগে মই না মৌলানা আজমল সাহেবৰ ৰাজনীতি কৰিবলৈ আহিছো না মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিবলৈ আহিছো মই ৰাজনীতি কৰিবলৈ আহিছো মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰিবলৈ আহিছো প্ৰয়াত তৰুণ গগৈদেৱৰ কাৰণে আমি অসমৰ ভিতৰত আমি প্ৰত্যেকজন হলো প্ৰথম শ্ৰেণীৰ নাগৰিক আমাৰ সকলৰ সমান অধিকাৰ আমি সকলোৱে হলো আল্লাহ সন্তান আমাৰ সকলো আমি শান্তিত আমি জীয়াই থকাটো আমাৰ নৈতিক অধিকাৰ আছে আৰু হেয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ মূল কৰ্তব্য বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি মুক্তি বিচাৰিছো আমাৰ বিকল্প হৈছে কংগ্ৰেছ আজিকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই ক'ত নামাজ পঢ়ো ক'ত নামাজ নপঢ়ো খুব মন দিয়ে চাইছে মৰাবাৰীৰ যোৱা বছৰ যে মৰাবাৰীত আহি আমি নামাজ একেলগে পঢ়িলো দেখাই নাই এবাৰ নতুনকৈ মোক নামাজ পঢ়া দেখিলে নেকি কিন্তু মোক নামাজ পঢ়াৰ পিছত তেওঁলোকৰ মনত ইমান আপত্তি কিয় ইমান মনত আপত্তি কিয় লাহৰী ঘাটত আজি তেওঁলোকৰ সভা আজি মই এই মঞ্চৰ পৰা তেওঁক সুধিবলৈ বিচাৰিছো মই নামঘৰত গৈ মই চাকি জ্বলাও মই ঈদৰ দিনত মই নামাজ পঢ়ো আপোনাক ইমান আপত্তি কিয় হৈছে তাৰ প্ৰশ্নৰ উত্তৰ দিয়ক ভাল পোৱা নাই মই নামাজ পঢ়াটো ভাল পোৱা নাই ঠিকে আছে তেওঁ বেয়া পোৱাটো স্বাভাৱিক কিন্তু কেতিয়াও মই ভাবা নাছিলো যে মৌলানা আজমল সাহেবে মোক নামাজ পঢ়াৰ কাৰণে মোক বেয়া পাব একে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সুৰ মিলাই একেখিনি কথা ক'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ক'লে যে নামাজ পঢ়াৰ কাৰণে গৌৰৱ গগৈ ভোট দিব নালাগে আৰু একে কথা সুৰ মিলাই মৌলানা আজমল সাহেবে ক'লে যে নামাজ পঢ়াৰ কাৰণে গৌৰৱ গগৈ ভোট দিব নালাগে এয়া কথা প্ৰমাণ পাই গলো যে দুজনৰ মাজত কিমান ঘনিষ্ঠ বন্ধুত্ব আছে আমি এই দুজনৰ কথাৰ পৰা আমি গম পাই গলো এতিয়া অসমৰ ৰাইজে সিদ্ধান্ত ললে না আমি মৌলানা আজমল সাহেবৰ কথা শুনিম না আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা শুনিম আমি কংগ্ৰেছৰ কথা শুনিম এতিয়া নগাঁও লোকসভা সমষ্টিৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে নগাঁও লোকসভা সমষ্টিৰ পৰাও কংগ্ৰেছ দল জিকিব লাগিব আৰু মই আপোনালোকক কথা দিছো যে আজি যোৰহাটৰ পৰা আমাৰ কংগ্ৰেছ দলৰ উত্থান আৰম্ভ হৈছে যোৰহাটৰ ভিতৰত আৰম্ভ হল সেই ঢোৰ বাৰ্তা আজি নগাঁৱত পৰিছে আৰু আজিৰ পৰা 2 বছৰ পিছত সমগ্ৰ অসমত এই যোৰহাটৰ কণ্ঠ আপোনালোকে শুনা পাব আৰু বিধানসভাত আমাৰ চৰকাৰ হ'বলৈ গৈছে আজি শ্ৰদ্ধেয় ৰাইজ এই নিৰ্বাচনৰ ভিতৰত আমাৰ মই এজন দলৰ নিষ্ঠাবান সৈনিক দলে আমাক যি নিৰ্দেশ দিয়ে আমি মানি লওঁ আৰু যদিও সমষ্টিত লগত মই এটা ঘৰুৱা সম্পৰ্ক সেইকাৰণে ঘৰত আহিলে আমাক ভালে লাগে আমিও ঘৰত উভতি আহি আমাক ভাল লাগিছে লগ পাইছো ওচৰৰ পৰা দেখা পাইছো চাবলৈ আহিছো বা তেখেতৰ আশীৰ্বাদ মুখ্যমন্ত্ৰী মহোদয় এতিয়া তেওঁলোকে টোপনি মাৰিব পৰা নাই সেইকাৰণে দিনত ৰাতি দেখে কংগ্ৰেছৰ ভাল হৈছে ভাল দেখা পোৱা নাই কংগ্ৰেছৰ গোটেই মানুহ আমাক কংগ্ৰেছকে ভোট দিছে কিন্তু তেওঁলোকে কংগ্ৰেছৰ চিম্বলত বিজেপি চিম্বল দেখা পাইছে
মই নাজানো হ'ব পাৰে তেওঁ ভৱিষ্যত কংগ্ৰেছত ঘূৰি অহা কিবা অংশ লাগিছে না না আমিতো কৈ আছো যে আমি কা আইন আমি বাতিল হোৱাটো বিচাৰো লগতে আমাৰ ইয়াত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আমি উল্লেখ কৰিছো লগতে আমাৰ বানপানী গৰাখহনীয়াৰ কাৰণে আমাক এটা বিশেষ পেকেজ আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাক লাগিব কিন্তু আমাৰ 3টা মূল আমাৰ দাবী এইবাৰ আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হয় আজি মই আপোনালোকৰ মাজত আহি আপোনালোকৰ বহুমূল্য দোৱা বিচাৰিছো আৰু আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যে যিদৰে আপোনালোকে ইমান বছৰ জটিল পৰিস্থিতিত 2014 চন 2019 কংগ্ৰেছ দলৰ হতচিনপদ ভোট দি আমাক জয়যুক্ত কৰিলে আহা 24 তাৰিখে এই 2024 চনৰ নিৰ্বাচনত হতচিনপদ ভোট দি এইবাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জয়যুক্ত কৰিলে এইবাৰ যোৰহাটৰ পৰা দলে আমাক নিৰ্দেশ দিছে যে যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক উঠিব লাগিব দলৰ নিৰ্দেশ মানি মই যোৰহাট সমষ্টিলৈ গলো আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ সুখী যে যোৰহাট সমষ্টিৰ ৰাইজে সিদ্ধান্ত লৈ এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।